এতিয়া পূৰা ট্ৰেণ্ডিঙত চলি আছে আৰু কাৰ্টুন ফটো কেনেকৈ বনাব পাৰি। ঠিক আছে, ফাৰ্ষ্টে তুমি এতিয়া প্লে' ষ্ট'ৰত গ'লা, গৈ তাত চাৰ্চ জেগাত চাৰ্চ কৰিলা GROK চাৰ্চ কৰিলা। তাৰপিছত চাৰ্চ কৰাৰ পিছত তুমি এই তলত যে চাৰ্চ কৰা বটনটো, তাৰপিছত মোৰ এতিয়া ইনষ্টল নাই, মই এতিয়া ইনষ্টল দি লৈছোঁ বাৰু। ইনষ্টল হোৱাৰ পিছত কেনেকৈ ফটোখন বনাই মই দেখাই আছোঁ তোমালোকক, A to Z ধুনীয়াকৈ প্ৰচেছটো। ঠিক আছে, একেবাৰে ইজি জানিলে, ভাতৰ লগত পানী খোৱা। এই এপছটো এতিয়া বৰ্তমান ইনষ্টল হৈ আছে আৰু মোৰ। ঠিক আছে, বাকী চাই থকা ভিডিঅ'টো কেনেকৈ বনাওঁ। ফাইনেলি ইনষ্টল হৈ গ'ল আৰু এতিয়া মই দেখাম আৰু। ঠিক আছে, কেনেকৈ কি কৰিব লাগে চাই থকা ভিডিঅ'টো সকলোৱে। এপছটো টিপিলোঁ, টিপাৰ পিছত এই 2 নম্বৰ দেখিছেনে কণ্টিনিউ উইথ গুগল, তাত ক্লিক কৰিলোঁ। মানে জিমেইল ID এটা এড কৰিব লাগিব, তেতিয়াহে পাৰা যাব, নহ'লে নোৱাৰিব। ঠিক আছে, এতিয়া মই এটা জিমেইল এড কৰিলোঁ। এড কৰাৰ পিছত এতিয়া কণ্টিনিউ মাৰিলোঁ। কণ্টিনিউ মৰাৰ পিছত এতিয়া মালটো একাউণ্টটো বনি গৈছে আৰু। ঠিক আছে, এতিয়া এই প্লাছ চিনডালত টাচ কৰিব লাগিব। তাৰপিছত ফটোশ্বট মাৰিলা, যিকোনো ফটো এখন চিলেক্ট কৰিলা আৰু। ঠিক আছে, এখন চিলেক্ট কৰিলোঁ, তাৰপিছত এড, তাৰপিছত ইয়াত লিখিব লাগিব টাৰ্ণ দিছ ইমেজ ইন টু, তেনেকৈ লিখি কিনে তোমাৰ ডেট অফ বাৰ্থটো চিলেক্ট কৰিলা। তাৰপিছত কণ্টিনিউ মাৰি অলপ সময় ৱেইট কৰা। তাৰপিছত বিন্দাছকৈ ফটোখন আহি আছে, চাবা। এতিয়া মোৰ নেট শ্ল' কাৰণে অহা নাই বাৰু, আহি আছে, মই দেখাই আছোঁ। ঠিক আছে হা, সেয়া লাহে লাহে আহি আছে আৰু। এতিয়া ফটোখন কমপ্লিট হোৱাগৈ নাই বাৰু, নেট শ্ল' যে। সেয়া ইমান টান নহয় বাৰু, জানিলে বহুত সহজ। মই একেবাৰে তোমালোকক একেবাৰে সহজ ভাষাৰে বুজাই দিলোঁ আৰু। এতিয়া ফটোখন টাচ কৰিম, টাচ কৰাৰ পিছত আমি ছেভ কৰি ল'ম আৰু। এই তলত আছে ছেভ। তেনেকৈ আৰু আপোনালোকে বনাব পাৰিব। বেলেগক সুধি থকাতকৈ নিজে বনাই ল'ব। বেলেগক তেল মাৰি থকাতকৈ ভিডিঅ'টো চাবা, এনেই বুজি পাবা। ঠিক আছে, এতিয়ালৈ বাই বাই।